আৰক্ষীৰ একোজন গৃহৰক্ষী আছিল কৰ্মৰত, তেওঁলোক মানে অন ডিউটিত ঢুকাই থাকিল। সেইকাৰণে মানে আমাক প্ৰশিক্ষণটো লাগে আৰু অতি সোনকালে যে প্ৰশিক্ষণটো দিয়ে আমাৰ ল'ৰা ছোৱালী মানে বহুত অসুবিধা হৈছে। আজি সৰু ল'ৰা ছোৱালী ঘৰত থৈ এনেকৈ ধৰ্ণা কাৰ্যসূচীত বহিব লগা হৈছে। তাত বিষয় আৰু কি ক'ম, বিশেষ আৰু ক'ব লগা একো নাই। মানে অতি সোনকালে প্ৰশিক্ষণৰ ব্যৱস্থাটো কৰিব লাগে। তেওঁ গৃহ বিভাগক মানে আমি ধিক্কাৰ দিছোঁ, যদি এই বিভাগটোত একো মানে পেঞ্চনে নাই বা কি একো হেৰিয়ে নাই, এই বিভাগটো তেওঁ মানে উঠাই দিয়ক। সেইটোৱে মানে আমাৰ মানে সৰল মিনতি। তেওঁক বাৰম্বাৰ আমি নিউজ চেনেলৰ যোগেদি অনুৰোধ কৰিছোঁ যে আমাক অতি সোনকালে প্ৰশিক্ষণটো দিব লাগে। এয়ে ক'বলগীয়া, আৰু বিশেষ আৰু ক'বলগীয়া মন নাই আৰু। চাওক, আজি আমি বিগত সময়ছোৱাতো আমি এই মৃত গৃহৰক্ষী পৰিয়ালৰ বাবে আমি বহুতবাৰ মানে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক লগতে বিভাগীয় কৰ্তৃপক্ষক আমি দাবী জনাইছোঁ যে যিসকল কৰ্তব্যৰত অৱস্থাত অসমৰ গৃহৰক্ষী ভাই বন্ধু আমাৰ ঢুকাই গৈছে, তেখেতসকলৰ পৰিয়ালৰ উপযুক্ত সদস্যক অসম গৃহৰক্ষী বাহিনীৰ প্ৰশিক্ষণৰ জৰিয়তে গৃহৰক্ষীৰ কৰ্তব্য কৰাত মানে সহায় কৰক, আৰু সেই কৰ্তব্যৰ জৰিয়তে তেওঁলোকৰ দুখীয়া পৰিয়ালটি ল'ৰা ছোৱালীহালক দেশৰ সুনাগৰিক তথা বৃদ্ধ পিতৃ মাতৃক ভৰণ পোষণৰ ক্ষেত্ৰত এটা সহায়ক হ'ব। কিন্তু দুখৰ বিষয় যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ লগতে বিভাগীয় কৰ্তৃপক্ষই আজিলৈকে এই কথাষাৰক কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা নাই। তেওঁলোকে এটা কথাই কৈ আছে যে এই মৃত গৃহৰক্ষী পৰিয়ালৰ বাবে তেনেকুৱা ধৰণৰ কোনো ছিষ্টেম বৰ্তমান আমাৰ মানে বিভাগত নাই। যে আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি মানে সুধিব বিচাৰিছোঁ যে অসম গৃহৰক্ষী বাহিনীটোত বিভিন্ন সময়ত বিভিন্ন ধৰণৰ বিভিন্ন নীতি নিয়মেৰে আমাৰ গৃহৰক্ষীসকলক জুৰুলা কৰিছে। যে যদিহে আজি চাওক, আজি 2023 চনত SB কাহিলীপাৰাৰ অধীনত কামৰূপ জিলা গৃহৰক্ষী অধিনায়ক মহোদয়ৰ তত্ত্বাৱধানত 21জনকৈ গৃহৰক্ষী নতুনকৈ 21জনকৈ গৃহৰক্ষী জোৱানক প্ৰশিক্ষণৰ ব্যৱস্থা কৰিলে। কিন্তু তেতিয়াও কোনো ধৰণৰ জাননী, কোনো এডভাৰটাইজ, কোনো মানে হেৰি নকৰাৰ বাছনি নকৰাকৈ তেওঁলোকক প্ৰশিক্ষণৰ ব্যৱস্থা কৰিলে। দুখৰ বিষয় 2025 বৰ্ষত বৰ্তমানত SB 2জনকৈ নতুন গৃহৰক্ষী প্ৰশিক্ষণৰ ব্যৱস্থা কৰি আছে। যে যদিহে তেওঁলোকক মনে মনে গোপনভাৱে কোনো জাননী প্ৰদান নকৰা কৰি চৰকাৰে প্ৰশিক্ষণৰ ব্যৱস্থা কৰিব পাৰে, এই মৃত গৃহৰক্ষী পৰিয়ালৰ কিমান আছে আমাৰ অসমত? 150মান, প্ৰায় 150মান গৃহৰক্ষী তেনেকুৱা পৰিয়াল আছে। তেওঁলোকৰ পৰিয়ালৰ উপযুক্ত সদস্য এজনক গৃহৰক্ষী বাহিনীত গৃহৰক্ষী প্ৰশিক্ষণ দি তেওঁলোকক সংস্থাপিত কিয় কৰিব নোৱাৰে? যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি অনুৰোধ জনাইছোঁ যে আপুনি এই দুখীয়া পৰিয়ালটিৰ ভৱিষ্যতৰ প্ৰতি লক্ষ্য কৰক, আৰু লক্ষ্য কৰি তেওঁলোকক কমচে কম অসম গৃহৰক্ষী বাহিনী দলীয় প্ৰশিক্ষণৰ জৰিয়তে তেওঁলোকক এটা মানে ন্যায় প্ৰদান কৰক। নহ'লে আমি সদৌ অসম প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী সন্থা আৰু সদৌ অসম গৃহৰক্ষী স্বেচ্ছাসেৱক কল্যাণ সন্থাই বিগত ভৱিষ্যত সময়ত আমি মানে তেওঁলোকক লগত লৈ, তেওঁলোকৰ কণ্টল ল'ৰা ছোৱালীক লগত লৈ ৰাজপথত আমি ওলাই আহিবলৈ বাধ্য হ'ম। আৰু তাত যি অপ্ৰীতিকৰ ঘটনা মানে সন্মুখীন হয়, এই ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষ আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয় জগৰীয়া হ'ব।